ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগত জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি মে মাহৰ 25 তাৰিখ। আজি বাৰ হ'ব দেওবাৰ, আজি অসমীয়া জেঠ মাহৰ 10 তাৰিখ। আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজি তিথি হ'ব কৃষ্ণা কৰিদশী তিথি, তাৰপিছতে কৃষ্ণা চতুৰ্দশী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব অৰ্চিনী নক্ষত্ৰ, তাৰপিছতে ভৰণী নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হ'ব সৌভাগ্য যোগ, তাৰপিছতে শুভন যোগ আৰম্ভ হ'ব। কৰণ হ'ব গড়কৰণ, তাৰপিছতে বনিষ্কৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব আজি মেঘ ৰাশি। আজি জন্মত মেঘ ৰাশি, শত্ৰুবন মতান্তৰে বৈশ্যবন, দেৱগণ মৰণত একপদ দুখ, যোগিনী আজি দক্ষিণত বুলি কৈছে। আজি সূৰ্য উদয় হ'ব 4:37, সূৰ্যাস্ত সময় হ'ব 6:03। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মা লক্ষ্মী কৃপাত, মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। মেঘ ৰাশি। আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। সময় উপযুক্তভাৱে ব্যৱহাৰ কৰক আৰু এই সময়খিনি এটা ভাল প্ৰতিফলনো দেখিব। আজি ঘৰখনতে বা ব্যৱসায় দুয়োটাতে চিন্তাশীলভাৱে সিদ্ধান্ত ল'লে আপোনালোকৰ ব্যৱস্থাটো শৃংখলাবদ্ধ হৈ থাকিব। বাজেট অনুসৰি কাম কৰিলে আৰ্থিক বিষয়ত কোনো ধৰণৰ সমস্যা নহ'ব। আজি ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব বুলি কৈছে। আপোনালোকৰ সকলো পৰিকল্পনা গোপন কৰি ৰাখক বুলি কৈছে। আজিৰ দিনটোত অন্যথা কোনোবাই তেওঁলোকৰ অৰ্থাৎ আপোনালোকৰ অন্যাৰ সুবিধা ল'ব পাৰে। আনৰ ব্যক্তিগত বিষয়ৰ পৰা নিজকে আঁতৰাই ৰাখিলে ভাল হ'ব বা আঁতৰি থাকিলে ভাল হ'ব, নহ'লে নিজৰ সমস্যাবোৰ নিজে সৃষ্টি কৰিব পাৰে। বিত্তীয় লেনদেন কৰাৰ সময়ত সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। ব্যৱসায় বা কৰ্মক্ষেত্ৰত কৰ্মচাৰী বা সহকৰ্মীসকলৰ প্ৰতি নিষ্ঠা হৈ থাকিব। আপোনালোকৰ একাগ্ৰতা আৰু উপস্থিতিয়ে পৰিৱেশ অনুশাসিত কৰি ৰাখিব। অংশীদাৰিত্বৰ সম্পৰ্কীয় ব্যৱসায়ত সৰু সৰু ভুল বুজাবুজিৰ বাবে পৃথকীকৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। বৈবাহিক জীৱনটো সুখী হ'ব। প্ৰেমৰ সম্পৰ্কেও মানহানিৰ সৃষ্টি কৰিব পাৰে। বিনয়ী হৈ থকাটো গুৰুত্বপূৰ্ণ। স্বাস্থ্য ভাল হ'ব, কিন্তু কিছু সময় ব্যায়াম আৰু যোগাসনত কটাওক বুলি কৈছে। এই সময়ত মাতৃৰ স্বাস্থ্যৰ যত্ন লোৱাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে। যিকোনো পৰিস্থিতিত আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব। স্থবিৰ বা আবদ্ধ হৈ থকা টকাখিনি ঘূৰাই পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে যে আজি কৈছে যে এই সময়খিনিত আত্মীয়ৰ সৈতে পাৰস্পৰিক সহযোগিতাৰ জৰিয়তে বহুতো সমস্যাৰ সমাধান হ'ব পাৰে। পৰিয়ালৰ বা নিজৰ ফেমিলিৰ সৈতে, নিজৰ পৰিয়ালৰ সৈতে কিছু সময় মনোৰঞ্জনৰ কাৰ্যসূচীত যদি অংশগ্ৰহণ কৰে ভাল হ'ব বুলি কৈছে। ঋণ সম্পৰ্কীয় বিষয়ৰ ক্ষেত্ৰত এই সময়ত গ্ৰহৰ যি অৱস্থান বৰ অনুকূল নহয়। কোনো নতুন বিনিয়োগ কৰাৰ আগতে বা কোনো নতুন কাম কৰাৰ আগতে নিশ্চিত হওক যে সেই বিষয়ে ভালদৰে তদন্ত কৰক। ঘৰুৱা সা সামগ্ৰী অনলাইন বজাৰ কৰাৰ ক্ষেত্ৰত অপ্ৰয়োজনীয় ব্যয় হ'ব পাৰে কিছু লোকৰ। ব্যৱসায় দিনটো দ্বিতীয়াৰ্ধত কিছু সমস্যা হ'ব পাৰে, কিন্তু বুদ্ধিৰে সমস্যাবোৰ সমাধান কৰিব পাৰিব বুলি কৈছে, যাৰ বাবে আৰ্থিক আপোনালোকৰ যি অৱস্থা স্বাভাৱিক হৈ পৰিব। সম্পত্তিত বিনিয়োগৰ বাবে সময় অনুকূল নহয়। শ্ৰমিক মানুহৰ বাবে ই এক প্ৰত্যাহ্বানমূলক দিন হ'ব। বৈবাহিক জীৱন প্ৰেমেৰে ভৰা হ'ব। আপুনি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ সৈতে সুখৰ সময় কটাব। গেছ আৰু এচিডিটিৰ সমস্যা হ'ব পাৰে। লঘু আৰু সহজে হজম হোৱা খাদ্য খাব লাগে বৰ্তমান সময়ত, গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব মেঘ ৰাশি জাতক জাতিকাসকলে। শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক। বৃষ ৰাশি। কোনো নীতি বা সম্পত্তিত বিনিয়োগ কৰাৰ পৰিকল্পনা যদি আছে, সেইখিনি ক্ষেত্ৰত যদি ভালদৰে চিন্তা কৰি আপোনালোকে যদি আগবাঢ়ি যায়, নিশ্চয়কৈ লাভজনক এটা ফল পাব। আজি আপুনি যিকোনো পৰিস্থিতিত সমাধান আপোনালোকে বিশেষকৈ বিচাৰি পাব বুলি কৈছে। সমস্যাবোৰ সমাধান হ'ব বুলি কৈছে। আনৰ পৰা সহায় বিচৰাতকৈ কিছুমান ক্ষেত্ৰত নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখিলে উপকৃত হ'ব। বিশেষকৈ পিতৃ মাতৃয়ে নিজৰ সন্তানৰ লগত বন্ধুত্বপূৰ্ণ আচৰণ বজাই ৰাখিব লাগে। অত্যধিক নিয়ন্ত্ৰণে তেওঁলোকৰ স্বভাৱক অধিক জেদী কৰি তুলিব পাৰে। সৰু বিষয় এটাও বিশেষকৈ প্ৰতিবেশীৰ লগত বিতৰ্কৰ ডাঙৰ বিষয় হ'ব পাৰে, গতিকে শান্তি আৰু ধৈৰ্য বজাই ৰখাটো ভাল হ'ব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা আজি গ্ৰহৰ যি অৱস্থান অনুকূল। আপুনি আপোনালোকৰ কষ্ট অনুযায়ী বিশেষকৈ কৈছে যে ভাল ফল পাব। অধীনস্থ কৰ্মচাৰী কাম কাজৰ ওপৰত চকু ৰখাটো প্ৰয়োজন আছে। আপোনালোকৰ তত্ত্বাৱধানত সকলো কাম সম্পূৰ্ণ কৰিলে ভাল হ'ব। আজি বৈবাহিক জীৱনটো দিনটো প্ৰথম ভাগত ভালে দেখা পোৱা গৈছে। অবিবাহিত মানুহে বিবাহ সম্পৰ্কে কিছু ভাল খবৰ লাভ কৰিব পাৰে। কামৰ মাজতে জিৰণি লৈ আপোনালোকে থাকিব, নহ'লে মূৰৰ বিষ বা মাইগ্ৰেনৰ সমস্যাই আজি অশান্তি দিব পাৰে। যিকোনো প্ৰতিকূল পৰিস্থিতিত বিশেষ বন্ধু বা আত্মীয়ৰ সহায়ত আপোনালোকৰ সাহস আৰু উৎসাহ অক্ষয় থাকিব। ফোন বা আপোনালোকৰ মেইল যোগে নতুন তথ্য বা খবৰ লাভ কৰিব পাৰে। কথা বতৰাৰ জৰিয়তেও আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব, চেষ্টা কৰক। এতিয়াৰ বাবে আপোনালোকৰ বাহিৰৰ কাম কাজ চকিত কৰি ৰাখক বুলি কৈছে। ৰখাই ৰাখক, চাব চিটুৱেশ্যন চাই আপোনালোকে আগবাঢ়ক, কাৰণ বৰ্তমান কোনো লাভ আপোনালোকৰ কিছু কম আছে। মনত ৰাখিব যে এটা সৰু ভুলে কিন্তু আপোনালোকৰ বাবে ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। দিনটো দ্বিতীয়াৰ্ধত এই সময় কিন্তু আপোনালোকৰ অৰ্থনৈতিক কাম কাজ আজি কিছু লেহেমীয়া হ'ব। এই সময়ত কৈছে যে ব্যৱসায়ত কিছু নতুন অফাৰ পোৱাৰ সম্ভাৱনা আছে। কামৰ বোজা বেছি হৈ থাকিব বুলি কৈছে।
আজি অংশীদাৰিত্বৰ সম্পৰ্কীয় পৰিকল্পনা ৰূপায়ণৰ বাবে এই সময়খিনি অনুকূল চাকৰি বা কৰ্মৰ ক্ষেত্ৰত যিকোনো ভুলৰ বাবে আপোনালোকৰ অসুবিধা বাঢ়িব পাৰে পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু সুষম হৈ থাকিব স্বামী স্ত্ৰীৰ যি সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব মানসিক চাপৰ বাবে কিছু লোকৰ হৰমন সম্পৰ্কীয় পৰিৱৰ্তন অনুভৱ কৰিব পাৰে ইয়াৰ বাবে ধ্যান ধাৰণাৰ সঠিক সমাধান বুলি কৈছে গতিকে নিজৰ হেল্থৰ প্ৰতি বিশেষ ৰাখি জাতক জাতিকাসকলে ধ্যান ৰাখিব লাগিব আজি ছাত্ৰ ছাত্ৰীসকলে নিজৰ অধ্যয়নৰ প্ৰতি গুৰুত্ব বজাই ৰাখিব লাগে অপ্ৰয়োজনীয় বিশেষকৈ তৰ্ক পেচাৰবোৰ পৰিহাৰ কৰিব লাগে বেয়া লগ সংগৰ পৰা যিমান পাৰে আঁতৰি থাকিলে উপকৃত হ'ব বুলি কৈছে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব মিথুন ৰাশি আজি গ্ৰহৰ বিশেষকৈ অৱস্থান আপোনালোকৰ বাবে অতি অনুকূল বুলি কৈছে আত্মবিশ্বাস আত্মশক্তি শক্তিশালী কৰি তুলিছে আজি আপোনালোকৰ যোগাযোগ আৰু শক্তিশালী আপোনালোকে বিশেষকৈ ৰাখিব লাগিব আজি ডাঙৰ কিছুমান সুবিধা আপোনালোকৰ বাবে উপলব্ধ হ'ব বুলি কৈছে ৰাজহুৱা কাম-কাজৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব আৰু সন্মানো আপোনালোকৰ পক্ষ থাকিব পৰিয়ালৰ সদস্যৰ মাজত কিছু বিসংগতি হ'ব পাৰে গতিকে অতিৰিক্ত বিশেষকৈ সাৱধান হওক যাতে আপোনালোকৰ কঠোৰ কথা বা ইগো সংঘৰ্ষৰ ফলত কাৰো লগত কোনো ধৰণৰ সংঘাত বা কাজিয়া নহয় ইয়াৰ বাবে কিছুমান চলি থকা কামত ব্ৰেঘাত জন্মিব পাৰে খৰচ কৰাৰ সময়ত দিনটো প্ৰথম ভাগত কিন্তু বাজেটৰ কথা মনত ৰাখিব লাগিব ব্যৱসায়িক পদ্ধতি আৰু কাৰ্যকলাপ কাৰো লগত ভাগ বতৰা নকৰিব এই সময়ত বিপণন সম্পৰ্কীয় কামবোৰ পিছুৱাই দিয়ক আৰু কেৱল কৰ্মৰ ক্ষেত্ৰতে আপোনালোকৰ উপস্থিতি বজাই ৰাখক বুলি কৈছে যদিহে পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰিছে অংশীদাৰিত্ব সম্পৰ্কীয় যোগদান কৰাৰ পৰিকল্পনা কৰিছে কিবা এটা কাম তেন্তে এতিয়াৰ বাবে বিশেষ চিন্তা কৰাটো প্ৰয়োজন আছে কোনো সৰু কথা এটাক লৈ স্বামী স্ত্ৰীৰ মাজত দিনটো প্ৰথম ভাগত বিবাদ হ'ব পাৰে কাজিয়া পেচাল হ'ব পাৰে সাৱধান হওক যাতে ঘৰৰ কথাবোৰ ওলাই নাহে বৰ্তমান নেতিবাচক পৰিস্থিতিৰ বাবে অসাৱধান নহ'ব স্বাস্থ্যৰ কিছু দুৰ্বল হৈ থাকিব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি দিনটো প্ৰথম ভাগৰ পৰা ধ্যান দিব লাগিব দিনটো দ্বিতীয়াৰ্ধৰ সময়খিনিত কৈছে যে অভিজ্ঞ লোকৰ সংগত বহু ধৰণৰ তথ্য লাভ কৰাৰ সম্ভাৱনা আছে যি আপোনালোকৰ তথ্য লাভ কৰিব সেইখিনি আপোনালোকৰ ভৱিষ্যতৰ বাবে উপকাৰী হ'ব কিছুদিনৰ পৰা চলি থকা পাৰিবাৰিক সমস্যা এটা সমাধানৰ বাবে এই সময়খিনি অনুকূল বুলি কৈছে ফোন আৰু মিডিয়াৰ জৰিয়তে কিছু কৃতিত্ব লাভ কৰিব পাৰে শিশুৰ কাম-কাজ আৰু সংগত চকু ৰখাটো গুৰুত্বপূৰ্ণ নিজে নিজৰ বস্তুবোৰ যত্ন লওক আনৰ ওপৰত নিৰ্ভৰ কৰাটো উপযুক্ত নহয় অসাৰ কামত সময় নষ্ট কৰাৰ পৰিৱৰ্তে পৰিয়াল আৰু ব্যক্তিগত কামৰ উন্নতিত আপোনালোকে কি কৰিব লাগিব কিছু সময় খৰচ কৰিব লাগিব ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটো দ্বিতীয়াৰ্ধত আপুনি প্ৰভাৱশালী ব্যৱসায়ীসকলৰ সৈতে যোগাযোগ কৰিব যি আপোনালোকক নতুন এক দিশ দিব বুলি কৈছে কিন্তু বহুত কষ্টৰো প্ৰয়োজন আছে নিয়োজিত লোকে কিবা এটা লাভ কৰাৰ সম্ভাৱনা আছে লগতে আপুনি আপোনালোকৰ প্ৰকল্পটো সময়মতে সম্পূৰ্ণ কৰিব বৈবাহিক জীৱনটো দিনটো দ্বিতীয়াৰ্ধত সুখী হৈ থাকিব ইজনে সিজনৰ অনুভৱক বুজি পাব ৰেছপেক্ট কৰিব প্ৰেমৰ সম্পৰ্ক কিছু লোকৰ বিবাহৰ বাবে পাৰিবাৰিক অনুমোদন লাভ কৰিব পাৰে কিবা এটা কথা বতৰা আগবাঢ়িব পাৰে বুলি কৈছে অনুকূল সময় নিজৰ অৱহেলা বা স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সৃষ্টি হ'ব পাৰে নিজৰ অৱহেলাৰ বাবে গতিকে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব ব্যায়াম যোগাসন আদিৰ বাবে কিছু সময় লওক বেছিকৈ মোবাইল ফোন বা কম্পিউটাৰ ব্যৱহাৰ কৰাৰ পৰা বিশেষকৈ অলপ দূৰত্ব বজাই ৰাখক চকুৰুকে কিছু অশান্তি দিব পাৰে বৰ্তমান সময়ত নিজৰ হেল্থৰ প্ৰতি বহুত বেছি গুৰুত্ব দিব লাগে শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক কৰ্কট ৰাশি আজি আপোনালোকৰ আগ্ৰহৰ কামত কিছু সময় কটালে আপুনি মানসিক আৰু শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব আপোনাৰ কিছু প্ৰশংসনীয় কামৰ বাবে আপোনালোকৰ সামৰ্থ্য ঘৰখনত সমাজত শলাগ লোৱা হ'ব বুলি কৈছে যুৱ প্ৰজন্মৰ যিকোনো প্ৰকল্প আজি সম্পূৰ্ণ কৰিব পাৰিব ধ্যান ৰাখক আজি ল'ৰা ছোৱালীৰ লগত বন্ধুত্বপূৰ্ণ হওক তেওঁলোকৰ কাম কাজৰ ওপৰত চকু ৰাখক তেওঁলোকে কি কৰিছে কি মেলিছে বা কেনেকুৱা ধৰণৰ লগ সংগত আছে সেইখিনি ক্ষেত্ৰতো চোৱা চিতা কৰাটো আপোনালোকৰ প্ৰয়োজন আছে তেওঁলোক বিশেষকৈ অনুশাসিত হৈ থাকিব আৰু যিকোনো কামতে বা যিকোনো সিদ্ধান্ত লওঁতে হওক বিশেষকৈ খং উঠাতকৈ বুদ্ধিমান আৰু শান্তভাৱে পৰিস্থিতি চম্ভালিব লাগিব বেয়া চিটুৱেশ্যন হৈছে বা সময়খিনি অলপ দেখিছে পৰিৱেশটো অলপ বেয়া হৈছে গতিকে তেনে পৰিস্থিতিত কিন্তু নিজকে অলপ কন্ট্ৰলত ৰাখিব লাগিব শান্তভাৱে সেই পৰিস্থিতিখিনি নিয়ন্ত্ৰণ কৰিবলৈ বাবে চেষ্টা কৰক কোনো আত্মীয়ৰ সৈতে চলি থকা মতানৈক্য সমাধানৰ বাবে আপোনালোকৰ যি প্ৰচেষ্টা প্ৰয়োজনীয় বুলি কৈছে এই সময়খিনি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মধ্যমীয়া দেখা পোৱা গৈছে ব্যৱসায়িক ক্ষেত্ৰখনত বহুত কষ্ট আৰু সময় বিনিয়োগ কৰিব লাগিব আজি আপোনালোকৰ ৰাজনৈতিক যোগাযোগ অধিক শক্তিশালী কৰি ৰাখক এইবোৰৰ পৰা আপোনালোকে উপকৃত হ'ব লগতে কৰ্মচাৰীসকলৰ কাম কাজৰ ওপৰতো কিন্তু চকু ৰাখিব লাগিব তীক্ষ্ণ দৃষ্টি ৰাখক বুলি কৈছে কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত যিকোনো বাকি থকা কাম সম্পূৰ্ণ হ'ব পাৰে স্বামী স্ত্ৰীৰ যি সম্পৰ্কত ঘনিষ্ঠতা থাকিব প্ৰেমৰ সম্পৰ্কবোৰ অধিক দিনটোৰ প্ৰথম ভাগত মজবুত হৈ পৰিব বুলি কৈছে বুজি পাব ইজনে সিজনে যেতিয়া মনৰ ভাৱবোৰ বুজি পাব সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত সফল হ'ব শক্তিশালী হৈ থাকিবলৈ সঠিক জিৰণি আৰু সঠিক খাদ্য দুয়োটাই আপোনালোকৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে লওক বুলি কৈছে দিনটো প্ৰথম ভাগত কিছু লোকৰ কিন্তু ক্লান্তি আৰু মানসিক চাপৰ বাবে অলপ দুৰ্বল অনুভৱ কৰিব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি কিন্তু দিনটো আৰম্ভণি সমস্যাৰ পৰা বহুত বেছি গুৰুত্ব দিব লাগিব বুলি কৈছে এই সময়খিনিত কিন্তু নিজৰ আত্মবিশ্বাস লৰচৰ হ'ব নিদিব আজি আপোনালোকৰ আগ্ৰহৰ কামত কিছু সময় কটালে আপুনি মানসিক আৰু শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব
আজি আপোনালোকৰ কিছু প্ৰশংসনীয় কামৰ বাবে বিশেষকৈ প্ৰশংসা লাভ কৰিব। প্ৰশংসনীয় কামৰ বাবে আপোনালোকৰ নিজৰ আত্মবিশ্বাস বৃদ্ধি কৰিব পাৰিব। সামৰ্থ্য সমাজতো শলাগ হ'ব বুলি কৈছে। এই সময়খিনিত কিন্তু আপোনালোকে নিজৰ হেল্থৰ প্ৰতি বহুত বেছি কেয়াৰফুল হ'ব লাগিব বুলি কৈছে। আনৰ সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত বেছি গুৰুত্ব দিলে নিজৰে কিছু সমস্যা হ'ব পাৰে। গতিকে নিজৰ প্ৰতি চিন্তা কৰিব লাগিব, নিজৰ হেল্থৰ প্ৰতি ধ্যান দিব লাগিব। আজি বিশেষকৈ মাতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু বহুত বেছি কেয়াৰফুল হ'ব লাগিব। তেওঁলোকৰ হেল্থৰ কিছু সমস্যা হ'ব পাৰে। গতিকে তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত বহুত বেছি আপোনালোকে অলপ গুৰুত্ব দি চলিব লাগিব বুলি কৈছে। আজি অপ্ৰয়োজনীয় ব্যয় ৰোধ কৰিব লাগিব। খং নিয়ন্ত্ৰণ কৰক বুলি কৈছে। ৰাজহুৱা স্থানত বিশেষকৈ কথা কওঁতে সাৱধান হ'ব বুলি কৈছে। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ সামগ্ৰীৰ মানদণ্ডৰ প্ৰতি কিন্তু গুৰুত্ব দিয়ক বুলি কৈছে। কোৱালিটিৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে। গ্ৰাহকৰ পচন্দ অপচন্দ সকলো আপোনালোকে জানিব লাগিব। তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰিব লাগিব। কথা কওঁতে কিন্তু বহুত বেছি সাৱধানতা অৱলম্বন কৰক বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। সিংহ ৰাশি, ওম নমঃ শিৱায়। আজি আপোনালোকৰ সপোন আৰু নিজৰ যি কল্পনা ভাবি থকা কিছুমান কাম বাস্তৱিত কৰাৰ বাবে এই সময়খিনি অনুকূল। গতিকে ভাবি থাকিলে নহ'ব, সেইখিনি কেনেকৈ কাৰ্যকৰী কৰি আগবাঢ়িব সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক। নিজৰ সামৰ্থ্য, নিজৰ কৰ্মৰ ক্ষমতা, নিজৰ আত্মবিশ্বাস আপোনালোকে নিজৰ ওপৰত ৰাখিব লাগিব। বহু সমস্যাৰ সমাধান নিশ্চয়কৈ বিচাৰি পাব। আজি কিন্তু টকা পইচা যদি কাৰোবাক ধাৰলৈ দিয়ে আবদ্ধ হৈ পৰিব পাৰে। আৰ্থিক অৱস্থা কিছু উন্নত হ'ব, কিন্তু চেষ্টা কৰিব লাগিব। টকা পইচা যদি ক'ৰবাত আবদ্ধ হৈছে, পাবলগীয়া আছে, সেইখিনি পাবৰ বাবে উদ্ধাৰ কৰিবৰ বাবে চেষ্টা কৰক। আজি অপ্ৰয়োজনীয় খৰচৰ অতিৰিক্ততা কিছু ক্ষেত্ৰত আপোনালোকৰ চিন্তাৰ কাৰণ হ'ব পাৰে। এতিয়াৰ বাবে বাহন বা ঘৰখনৰ লগত জড়িত যিকোনো বস্তু ক্ৰয় কৰাৰ পৰিকল্পনা যদি আছে, ভাবি চিন্তিহে আগবাঢ়ক। মনত ৰাখিব যে নিজৰ জেদী স্বভাৱৰ বাবে কিছু লোকৰ সম্পৰ্কত অলপ সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে কোনো ধৰণৰ যাতে সমস্যাৰ সৃষ্টি নহয় তাৰ প্ৰতি কিন্তু বহুত বেছি এক্টিভ হ'ব লাগিব, গুৰুত্ব দিব লাগিব। কিছু ব্যক্তিগত দায়বদ্ধতাৰ বাবে বিশেষকৈ আপোনালোকৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বেছি সময় দিব নোৱাৰিব পাৰে। কৰ্মচাৰীসকলৰ কাৰ্যকলাপ আৰু কাৰ্যক আওকাণ নকৰিব। আপোনালোকে সেইখিনি চোৱা চিতা কৰক। নিয়োজিত লোকে হয়তো আজি ঘৰতে কিছুমান কৰ্মৰ ক্ষেত্ৰত যি কাম বা দায়িত্ব পালন কৰিবলগীয়া হ'ব পাৰে। অবিবাহিত মানুহৰ বাবে উপযুক্ত সম্পৰ্কৰ সম্ভাৱনা আছে অহাৰ। প্ৰেমিক প্ৰেমিকাসকলে দিনটোৰ প্ৰথম ভাগত ইজনে সিজনৰ প্ৰতি সৎ হোৱাটো প্ৰয়োজন। তেওঁলোকৰ সম্পৰ্কত ঘনিষ্ঠতা আহিব। বুজাবুজি সৃষ্টি হ'বলৈ নিদিব, ভুল বুজাবুজি সৃষ্টি হ'ব নিদিব। বুজাবুজি লাগিব, কিন্তু ভুল বুজাবুজি সৃষ্টি হ'ব নিদিব। গতিকে ইজনে সিজনৰ অনুভৱবোৰ বুজি পাব লাগিব, ৰেচপেক্ট কৰিব লাগিব। আজি কৈছে যে পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ তেওঁলোকৰ হেল্থক লৈ অলপ চিন্তা হ'ব পাৰে। নিয়মীয়াকৈ পৰীক্ষা বা চিকিৎসা কৰক বুলি কৈছে। আজি ভাল হ'ব। আজি সময়মতে কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপুনি আপোনালোকৰ কৰ্মশৈলী উন্নত কৰিব পাৰিব। আপুনি নিজৰ ভিতৰতে বহুত শক্তি আৰু আত্মবিশ্বাস অনুভৱ কৰিব আৰু লগতে আপোনালোকৰ কামক উন্নত ৰূপ দিবলৈ পাৰিব বুলি কৈছে। আজি ভাই ভনীৰ সৈতে সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ চেষ্টা কৰক। সৰু সৰু কথাবোৰক আওকাণ কৰাটো গুৰুত্বপূৰ্ণ। ধৰি নাৰাখিব কিছুমান ক্ষেত্ৰত। সৰু কথা এটা কিন্তু সমস্যাৰ সৃষ্টি কৰিব পাৰে। কেতিয়াবা দিনটোৰ ভাগত আপোনালোকৰ বিশেষকৈ ইচ্ছামতে কামবোৰ নহ'লে মনত অশান্তি এটা সৃষ্টি হ'ব পাৰে। নিজৰ স্বভাৱৰ ওপৰত কিন্তু নিয়ন্ত্ৰণ ৰাখিব লাগিব। আমদানি ৰপ্তানিৰ সম্পৰ্কৰ ব্যৱসায়ত লাভজনক পৰিস্থিতি আপোনালোকৰ সৃষ্টি হৈছে বুলি কৈছে। এই সময়ত ধৈৰ্য ধৰি কামখিনি কৰক। মাত্ৰ কিন্তু সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব লাগিব। টাইম আপোনালোকে মেইনটেইন কৰি চলিব লাগিব বৰ্তমান সময়ত। যদি আপুনি আপোনালোকৰ ব্যৱসায়ৰ সৈতে জড়িত নতুন কিবা এটা কৰিবলৈ চেষ্টা কৰিছে বা বহুত বেছি কষ্ট কৰিছে, তেন্তে প্ৰথমতে সেই বিষয় এক সম্যক তদন্ত কৰক বুলি কৈছে। ডিটেইলছ আপোনালোকে লৈ তাৰ পিছত বিশেষকৈ কাৰ্যকৰী কৰিলে উপকৃত হ'ব। নিয়োজিত লোকৰ বাবে বিশেষকৈ কাগজৰ কামখিনি কৰোঁতে বিশেষকৈ সতৰ্কতা অৱলম্বন কৰিব লাগে বৰ্তমান সময়ত। দিনটোৰ দ্বিতীয়াৰ্ধত বৈবাহিক যি সম্পৰ্কত মধুৰ আৰু প্ৰেমেৰে ভৰা হ'ব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত কিছু লোকৰ ভুল বুজাবুজিৰ বাবে বিচ্ছেদৰ দৰে পৰিস্থিতি আপোনালোকৰ সৃষ্টি হৈছে। গতিকে সাৱধান হ'ব। প্ৰেমৰ সংগীয় অনুভৱক আঘাত নিদিব বুলি কৈছে। কিছু লোকৰ দিনটোৰ শেষত মাইগ্ৰেনৰ সমস্যা, কাণৰ কিছু সমস্যা বাঢ়ি যোৱাৰ বাবে আপোনালোকৰ কাম কাজবোৰত কিছু অলপ সমস্যা হ'ব পাৰে। গতিকে বৰ্তমান সময়ত যোগাসন ব্যায়াম কৰিব লাগিব। নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব বুলি কৈছে। শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 3। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক। জয় শ্ৰীৰাম। কন্যা ৰাশি, প্ৰণালীবদ্ধ ৰুটিন থাকিব। আপোনালোকৰ প্ৰিয় কামবোৰক গুৰুত্ব দিয়ক বুলি কৈছে। ইয়াৰ দ্বাৰা আপোনালোকে মানসিক শান্তি লাভ কৰিব। আজি ঘৰতে ৰক্ষণাবেক্ষণ সম্পৰ্কীয় কামতো সহায় পাব। আপোনজনৰ লগত একেলগে বহি নিজৰ আনন্দ সুখৰ ভাগ বতৰা কৰিব আৰু লগতে কিছু সমাধানো বিচাৰি পাব। এই সময়ত আপোনালোকৰ ভৱিষ্যত সম্পৰ্কীয় কাম কাজত অধিক গুৰুত্ব দিয়ক।
দুপৰীয়াৰ পিছত পৰিস্থিতি কিছু আপোনালোকৰ প্ৰতিকূল হৈ পৰিব পাৰে অকাৰণতে আনৰ সমস্যাত জড়িত বা হস্তক্ষেপ নকৰিব যিকোনো ঠাইতে কোনো ধৰণৰ ধন বিশেষকৈ পৰিশোধ কৰাৰ আগতে ভালদৰে চিন্তা কৰক এই সময়ত ব্যৱসায়ীসকলৰ বাবে সম্প্ৰসাৰণৰ বাবে সম্ভাৱনা আছে ভাল গতিকে সম্পূৰ্ণ নিষ্ঠাৰে নিজৰ কামৰ দিশত কাম কৰি যাওক বেছি চিন্তা কৰিলে হাতৰ পৰা কৃতিত্ব হেৰুৱাব পাৰে চৰকাৰী চাকৰি এটাত জনসাধাৰণৰ লগত সংঘাতত লিপ্ত হোৱাটো উচিত নহয় নিশ্চিতভাৱে জীৱনসংগী আৰু পৰিয়ালৰ সৈতে কিছু সময় কটা দিনটোৰ আৰম্ভণি সময়ৰ পৰা প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ বিশ্বাস আৰু সন্মান বিশেষকৈ কৰাটো গুৰুত্বপূৰ্ণ মানসিক চাপৰ পৰিস্থিতি আপোনালোকৰ কৰ্মৰ ক্ষমতাতো প্ৰভাৱ পেলাব পাৰে নিখংগতাত বা প্ৰকৃতিৰ কোলাত কিছু সময় নিশ্চয়কৈ কটাব বুলি কৈছে বন্ধু বান্ধৱ আৰু আত্মীয়ক লগ পোৱাৰ সুযোগ পাব লগতে কৈছে যে মনত আপোনালোকৰ এই সময়খিনিত বিনিময় হ'ব বুলি কৈছে আজি পৰিয়ালৰ কোনো বিশেষকৈ ধৰ্মীয় অনুষ্ঠান হ'ব পাৰে ঘৰখনৰ শিশুৰ ওপৰত অত্যধিক নিষেধাজ্ঞা আৰোপ কৰিলে খং উঠিলে তেওঁলোক যদি হৈ পৰিব পাৰে আজি ঘৰৰ পৰিৱেশটো বিশেষকৈ প্ৰদূষিত হ'ব পাৰে গতিকে কথা কওঁতে বা তেওঁলোকক গালিগালাজ আপোনালোকে নাপাৰিব বা কিছুমান সমস্যা শান্তিৰে সমাধান কৰক বুলি কৈছে বিশেষকৈ বিবাহিত লোকসকলে সেই শিশুৰ লগত বন্ধুত্বপূৰ্ণ আচৰণ বজাই ৰাখক পুৰণি নেতিবাচক বিষয়বোৰ উত্থাপন কৰাৰ পৰিৱৰ্তে বৰ্তমান কাম-কাজত কাম কৰিলে ভাল হ'ব আজি আমদানি ৰপ্তানি সম্পৰ্কীয় কামত ত্বৰান্বিত হ'ব বুলি কৈছে আপোনালোকৰ ব্যৱসায়িক পৰিকল্পনা গোপন কৰি ৰাখক বুলি কৈছে কামত মনোনিৱেশ কৰি থাকক কাৰ্যালয়ত একাউণ্টত কিছু ভুল হ'ব পাৰে বৈবাহিক জীৱন স্বাভাৱিক হ'ব কিন্তু অতিৰিক্ত বৈবাহিক সম্পৰ্ক কিছু লোকৰ জীৱনটো বিষাক্ত কৰি তুলিব পাৰে গতিকে কৈছে যে সেইবোৰৰ পৰা আঁতৰি থকাটো ভাল হ'ব আজি পৰি বা বাহনৰ দ্বাৰা আঘাত পোৱাৰ সম্ভাৱনা আছে গতিকে সাৱধান হ'ব লাগে আৰু বিপদজনক কামৰ পৰা আঁতৰি থাকক বুলি কৈছে নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ৰাখি সময় অনুযায়ী দৈনন্দিন কাম-কাজ পৰিৱৰ্তন কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে যিয়ে চিন্তাত ইতিবাচকতা আনিব কেৰিয়াৰ সম্পৰ্কে যিকোনো প্ৰতিযোগিতা যুৱক-যুৱতীসকলে সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে ঘৰখনত অনুশাসিত পৰিৱেশে সুখ আৰু শান্তি কঢ়িয়াই আনিব আজি ধ্যান ৰাখিব বিত্তীয় বিষয়ত বাজেটৰ বিশেষ যত্ন লোৱাটো প্ৰয়োজন আছে কাৰো মধুৰ কথাত বা ভাল কথাত বিশেষকৈ ভুল নাযাব নহলে নিজৰ লাভৰ বাবে আপোনালোকৰ লাভৰ সম্ভাৱনা থাকিলেও সেইখিনি ক্ষেত্ৰত ক্ষতি হ'ব পাৰে গতিকে কাৰোবাৰ কথা বতৰাত বিশেষকৈ বেছিকৈ আপোনালোকে মুগ্ধ নহব আধ্যাত্মিক কামত কিছু সময় কটালে মানসিক শান্তি লাভ কৰিব আজি বৈদ্যুতিক সামগ্ৰীৰ সৈতে জড়িত ব্যৱসায়ৰ লোকচানৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে সাৱধান হ'ব আজি অংশীদাৰীত্বৰ সম্পৰ্কৰ ব্যৱসায়ত সাৱধান হওক ভুল বুজাবুজিৰ ফলত সম্পৰ্কত বিভাজন হ'ব পাৰে কৰ্মৰত লোকৰ ওপৰত কৰ্মৰ চাপ পৰিব স্বামী স্ত্ৰীৰ মাজত শান্তিপূৰ্ণ সম্পৰ্ক থাকিব যুৱক-যুৱতীসকলে দিনটোৰ প্ৰথম ভাগত প্ৰেমৰ সম্পৰ্কত লিপ্ত হৈ সময় নষ্ট কৰিব নালাগে হঠাৎ যিকোনো সমস্যাই মানসিক চাপ আৰু উদ্বেগ সৃষ্টি কৰিব পাৰে আজি যোগ আৰু ধ্যানক আপোনালোকৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে লওক বুলি কৈছে অকলে বা অভিজ্ঞ লোকৰ সংগত কিছু সময় কটাওক ই আপোনালোকক ইতিবাচকতা প্ৰদান কৰিব আৰু আপুনি সুখী অনুভৱ কৰিব পৰিয়ালৰ পৰিৱেশো ইতিবাচক হৈ থাকিব আজি সহায়কৰ পৰা হয়তো কিছু সুখবৰ পাব পাৰে আজি ব্যক্তিগত সমস্যা সমাধানৰ কৈছে যে সমান্তৰালকৈ ঘৰৰ আৱশ্যকতাও চোৱা চিন্তা কৰাটো আপোনালোকৰ দায়িত্ব হ'ব বুলি কৈছে ঘৰখনৰ ল'ৰা-ছোৱালী আৰু যুৱক-যুৱতীসকলৰ বিশেষকৈ কাম-কাজৰ বা তেওঁলোকৰ সংগৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিব লাগে বিবাহিত লোকসকলে আজি পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত সমস্যাৰ বাবে কোনো ধৰণৰ সম্পৰ্ক বেয়া হ'বলৈ নিদিব ব্যৱসায় সম্পৰ্কীয় কাম বা ধনৰ লেনদেন কৰা সময়ত উপযুক্ত বিল ব্যৱহাৰ কৰক এই সময় স্বচ্ছতা বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় অবৈধ কামৰ প্ৰতি আগ্ৰহী নহ'ব তদন্ত হ'ব পাৰে পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব কিন্তু কোনো সমস্যাৰ উন্মোচন হ'বলৈ নিদিব আজি একেলগে বহি সেই সমস্যাখিনি সমাধান কৰিবৰ বাবে চেষ্টা কৰক পেটৰ বিষ বা গেছৰ অসুবিধাৰ পাব পাৰে পৰম্পৰাগত চিকিৎসা গ্ৰহণ কৰিলেও দিনটো প্ৰথম ভাগত ভাল হ'ব আজি পৰিয়ালৰ সদস্যৰ মাজত বিশেষকৈ বুজাবুজি থাকিব সদস্যৰ সহায়ত আপুনি সকলো কাম সংগঠিত আৰু সমিনভাৱে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব আজি আপোনালোকৰ যিকোনো বিশেষ কাম সমাজ আৰু পৰিয়ালত খলাগ লোৱা হ'ব ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ আকাংক্ষিত ফলাফল লাভ কৰিব প্ৰকৃতিত সহজতা বজাই ৰাখক অতি আত্মবিশ্বাস আৰু খৰখেদাৰ বাবে আপোনালোকৰ কামত বাধা আহিব পাৰে কথা বতৰা কৰোঁতে উপযুক্ত শব্দ ব্যৱহাৰ কৰক এই সময়ত অপ্ৰয়োজনীয় ব্যয় ৰোধ কৰাটো প্ৰয়োজনীয় বুলি কৈছে ব্যৱসায় সম্পৰ্কে যিকোনো চুক্তি বা লেনদেন কৰাৰ সময়ত সাৱধান হওক সংবাদ মাধ্যম অনলাইন কামৰ সৈতে জড়িত ব্যৱসায়সমূহৰ বিশেষকৈ কাৰ্যকলাপসমূহ সুচাৰুৰূপে চলি থাকিব এই সময়ত যিকোনো অৰ্ডাৰ বন্ধ হ'লে লোকচান হ'ব পাৰে কিছুমান কৈছে যে চৰকাৰী সমস্যা সমাধান হ'ব পাৰে পৰিয়াল আৰু ব্যৱসায়ৰ মাজত উৎকৃষ্ট সমন্বয় বজাই ৰাখক প্ৰেমৰ সম্পৰ্ক সীমাৰ ভিতৰত ৰখাটো প্ৰয়োজন আছে গধুৰ বা বিশেষকৈ মছলাজাতীয় খাদ্যবোৰ পৰিহাৰ কৰক এই সময়ত নিজৰ দৈনন্দিন কাম-কাজ সংগঠিত কৰি ৰখাটো গুৰুত্বপূৰ্ণ শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব
ঠিক ৰাখি সময়তে অনুকূল বিত্তীয় পৰিকল্পনাত গুৰুত্ব দিয়ক বুলি কৈছে। ঘনিষ্ঠ আত্মীয়ৰ সৈতে পৰিয়ালৰ সৈতে যোগাযোগ হ'ব, মিলিত হ'ব, বহুদিনৰ মূৰত বিশেষকৈ লগ পোৱাৰ সুযোগ পাব, মানসিক চাপ মুক্ত আৰু সুখী অনুভৱ কৰিব। পিতৃ মাতৃৰ সহযোগত যুৱক যুৱতীসকলে যিকোনো সিদ্ধান্ত লোৱাটো সহজ হ'ব। আজি আনৰ কথা বিশ্বাস কৰাৰ পৰিৱৰ্তে নিজৰ বিবেকৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক। অলপ অসাৱধানতাই ভাই ভনীৰ সৈতে বা আপোনালোকৰ পৰিয়ালৰ সৈতে আপোনালোকৰ সম্পৰ্ক বেয়া কৰি পেলাব পাৰে, গতিকে সাৱধান হ'ব। আনহাতে আজি আপোনালোকৰ যিকোনো নিৰ্দিষ্ট সমস্যাও বিশেষকৈ পৰিয়ালৰ আত্মীয়ৰ দ্বাৰা সমাধান হ'ব পাৰে। ব্যৱসায়িক বিষয়ত বিশেষ সফলতা পোৱাৰ সম্ভাৱনা কিছু কম আছে, গতিকে কেৱল বৰ্তমান কাম কাজৰ ক্ষেত্ৰত মনোনিৱেশ কৰক। আপোনালোকৰ কৰ্মচাৰীৰ প্ৰতি আপোনালোকৰ আস্থা আৰু প্ৰেমে আপোনালোকৰ সমস্যা হ্ৰাস কৰিব। কৰ্মসংস্থাপনত থকা লোকসকলে পদোন্নতি পোৱাৰ আশা কৰা হৈছে। পাৰিবাৰিক সমন্বয় ঘৰুৱাৰ পৰিৱেশটো সুখদায়ক আৰু সুখী কৰি ৰাখিব। অপ্ৰয়োজনীয় প্ৰেমৰ সম্পৰ্কত সময় নষ্ট কৰিব নালাগে। স্বাস্থ্য ভালে হ'ব দিনটো প্ৰথম ভাগত, কেতিয়াবা কিন্তু দিনটো প্ৰথম ভাগত মানসিক চাপত আপোনালোকে অলপ পৰিব পাৰে, গতিকে অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰক, ফ্ৰী মাইণ্ডত কামখিনি কৰক। আজিৰ দিনটো দ্বিতীয়াৰ্ধত আপোনালোকৰ যোগাযোগৰ জৰিয়তে কিছু বিশেষ তথ্য পাব, যিটো উপকাৰী বুলি প্ৰমাণিত হ'ব। পঢ়া শুনা বা কেৰিয়াৰৰ লগত জড়িত সমস্যাবোৰ কিছু সমাধান হোৱাৰ পিছত শিশুসকলে শিথিল আৰু সকাহ অনুভৱ কৰিব। ঘৰখনত আত্মীয়ৰ চলাচল হ'ব। কোনো এটা বিষয়ক লৈ বিশেষকৈ বিতৰ্কৰ হঠাতে আপোনালোকৰ ঘনিষ্ঠ কোনো এজনৰ লগত তীব্ৰতা হ'ব পাৰে। যিকোনো প্ৰতিকূল পৰিস্থিতিত বেছি খং আৰু উত্তেজিত হোৱাৰ পৰিৱৰ্তে ইয়াৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰক। যুৱক যুৱতীসকলে অসাৰ কামত সময় নষ্ট নকৰিব। ব্যৱসায়ত বহু ধৰণৰ কামত আপোনালোকে আগবাঢ়িব পাৰে দিনটো দ্বিতীয়াৰ্ধত, কিন্তু আপোনালোকৰ কষ্ট অনুযায়ী উপযুক্ত ফলাফলো পাব। দিনটো প্ৰথম ভাগত অলপ ধ্যান দিব। বিক্ৰী, কৰ, GST আদিৰ লগত জড়িত কামবোৰ সোনকালে সম্পূৰ্ণ কৰক। কোনো জ্যেষ্ঠ বিষয়া বা ৰাজনীতিবিদৰ সৈতে আপোনালোকৰ সাক্ষাৎ লাভজনক বুলি হ'ব প্ৰমাণিত হ'ব। কিছু লোকৰ ভাল এটা প্ৰতিফলন দেখিব। কিন্তু কৈছে যে দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ পৰিয়াল বা আপোনালোকৰ প্ৰেম জীৱনতে হওক, বিশেষকৈ সকলোৰে সদস্যৰ মাজত উপযুক্ত সমন্বয় থাকিব, বুজাবুজি থাকিব। প্ৰেমৰ ক্ষেত্ৰতো ইজনে সিজনৰ আৱেগক বুজি পাব, কিন্তু বিবাহ বহিঃপুত্ৰৰ সম্পৰ্কে কিন্তু ঘৰখনৰ শান্তি আৰু সুখ আপোনালোকৰ নাইকিয়া কৰিব পাৰে। গতিকে সেই ধৰণৰ সম্পৰ্কৰ পৰা আঁতৰি থাকক যদি তেনেকুৱা ধৰণৰ সমস্যাত পৰে, নহ'লে নিজৰে সমস্যা হ'ব পাৰে। বেছিকৈ ভজা মছলাজাতীয় খাদ্য খোৱাৰ পৰা বিৰত থাকক, অন্যথা পেট বেয়া হোৱাৰ দৰে সমস্যা হ'ব পাৰে। আপোনালোকৰ কাম কাজতো ব্যাঘাত জন্মিব পাৰে। গতিকে বৃশ্চিক ৰাশি জাতক জাতিকাসকলে খোৱা বোৱাৰ ক্ষেত্ৰতো সাৱধান হ'ব লাগিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। সেই নতুন পৰিকল্পনাৰ বিষয়ে পৰিয়ালৰ সদস্যৰ সৈতে বিশেষকৈ গুৰুত্ব সহকাৰে আলোচনা কৰা হ'ব আৰু উপযুক্ত সিদ্ধান্ত ল'ব পাৰিব। মানসিক সুখ আৰু শান্তি থাকিব। আজি নিজৰ আত্মবিশ্বাস আৰু মনোবলেৰে এটা বিশেষ নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। কিছুমান মানুহে আপোনালোকক লৈ উৰা বাতৰি বিয়পাব পাৰে, গতিকে কাকো বিশ্বাস নকৰিব আৰু সৰু সৰু কথাবোৰকো আওকাণ কৰক বুলি কৈছে কিছু ক্ষেত্ৰত। কিন্তু খং আৰু বিশেষকৈ আপোনালোকে ইগ' ভাৱবোৰ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ। আজি আপোনালোকৰ সহজ সৰল স্বভাৱ বা সংগঠিত স্বভাৱটোৱে আপোনালোকক বিশেষকৈ সন্মান বজাই ৰখাৰ ক্ষেত্ৰত সহায় কৰিব। স্বাভাৱিক আপোনালোকৰ হ'ব ব্যৱসায়িক ক্ষেত্ৰত। ব্যৱসায়িক কাম কাজ সংগঠিতও হৈ থাকিব। অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত চলি থকা বিবাদবোৰ সমাধান হ'ব পাৰে। সম্পৰ্কবোৰ আকৌ মধুৰ হৈ পৰিব। আজি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত তৎক্ষণাত গ্ৰহণ নকৰিব, কাৰণ অলপ অসাৱধানতাৰ হ'লে ক্ষতি হ'ব পাৰে। আজি পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ থাকিব। পুৰণি বন্ধু বান্ধৱীক লগ পোৱাটো সুযোগ থাকিব। স্বাস্থ্য ভালে হ'ব, কিন্তু দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস সংগঠিত কৰি ৰখাটো প্ৰয়োজন আছে। যিকোনো পৰিস্থিতিত সহজ আৰু কোমলতা বজাই ৰাখি আপুনি আপোনালোকৰ সমস্যাবোৰ সমাধান সোনকালে বিচাৰি পাব, গতিকে সেইখিনি প্ৰয়োজন আছে। ভাগ্যতকৈ নিজৰ কৰ্মৰ ওপৰত বেছি বিশ্বাস ৰাখক। আজি আপোনালোকৰ কাম কৰি ভাগ্য স্বয়ংক্ৰিয়ভাৱে আপোনালোকৰ পক্ষত কাম কৰিবলৈ আৰম্ভ কৰিব বুলি কৈছে, গতিকে যিমান পাৰে কষ্ট কৰক। ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে আপোনালোকৰ একো কাম নহ'ব। জ্যেষ্ঠ লোকৰ পৰামৰ্শ আপোনালোকৰ বাবে উপকাৰী হ'ব। আজি ঘনিষ্ঠ আত্মীয়ৰ লগত জড়িত দুখজনক খবৰ পোৱাৰ বাবে আপোনালোকৰ মনটো কিছু ক্ষেত্ৰত দুখী হ'ব পাৰে। আজি মনোবল উচ্চ কৰি ৰাখক। আদালত সম্পৰ্কীয় যিকোনো গুৰুত্বপূৰ্ণ কাম বিশেষকৈ এই সময়খিনিত কৈছে যে পিছুৱাই ৰাখক। ধৰ্মীয় বিষয়টো কিছু সময় কটাক বুলি কৈছে। ব্যৱসায়িক কাম কাজ উন্নত হ'ব আৰু আয়ৰ যি পৰিস্থিতি উন্নত হ'ব বুলি কৈছে। কৰ্মচাৰীসকলৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। বিপণন সম্পৰ্কীয় কামবোৰত বিশেষকৈ অধিক এটেনশ্যন দিব লাগে, মনোযোগ দিয়ক বুলি কৈছে। যিকোনো বাকী থকা বা আবদ্ধ হৈ থকা ধন আজি আদায় কৰিব পাৰিব বুলি কৈছে। পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সম্প্ৰীতি উৎকৃষ্ট হৈ থাকিব। প্ৰেমৰ সম্পৰ্কতো দিনটো দ্বিতীয়াৰ্ধত ঘনিষ্ঠতা বাঢ়িব। পেটৰ লগত জড়িত কোনো সমস্যা আপোনালোকক আমনি কৰিব পাৰে। বতৰ পৰিৱৰ্তনৰ পৰা নিজকে ৰক্ষা কৰক আৰু নিয়মীয়া ৰুটিন বজাই ৰখাটো প্ৰয়োজন আছে বৰ্তমান সময়ত, গতিকে নিজৰ হেল্থৰ প্ৰতি বহুত বেছি কেয়াৰফুল হ'ব লাগিব বুলি কৈছে। ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব। মকৰ ৰাশি আজি ব্যস্ত থকাৰ পিছতো আপুনি আপোনালোকৰ নিজৰ পৰিয়ালক পূৰ্ণ সময় দিব পাৰিব। লগতে কিছু ভাল খবৰ পোৱাৰ বাবে বিশেষকৈ কিছু লোকৰ ঘৰত সুখৰ এটা পৰিৱেশ গঢ়ি উঠিব। কোনোবা সম্পত্তি আদিৰ লেনদেন কৰাৰ সময়ত বিশেষকৈ সাৱধান হ'ব। সময় অনুকূল যদিও আজি কিন্তু আপোনালোকৰ টকা পইচা ক'ৰবাত আবদ্ধ হৈ থাকিব পাৰে। আজি পোৱাৰ উচিত সম্ভাৱনাও আছে।
এই সময়খিনিত কিন্তু ধ্যান ৰাখক খৰখেদাকৰ আৰু আৱেগিকভাৱে লোৱাৰ সিদ্ধান্ত আপোনালোকক বিপদত পেলাব পাৰে বাহন বা ঘৰখনৰ ৰক্ষণাবেক্ষণৰ লগত জড়িত খৰচ বৃদ্ধি পাব পাৰে কিছু আৰ্থিক সমস্যাৰ সৃষ্টি হ'ব পাৰে এই সময়ত ধৈৰ্যৰে কটাব লাগে আজি ল'ৰা ছোৱালীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগে গুৰুত্ব দিব লাগে ব্যৱসায়ত সম্প্ৰসাৰণৰ পৰিকল্পনা ৰূপায়ণ কৰাৰ আগতে এতিয়া অধিক তথ্য লাভ কৰক যিকোনো ব্যৱসায়িক চুক্তি চূড়ান্ত কৰাৰ সময়ত বহুত বুদ্ধি আৰু বুজাবুজিৰ প্ৰয়োজন আছে দূৰৱৰ্তীৰ পক্ষৰ সৈতে যোগাযোগ স্থাপন কৰা হ'ব পাৰে চাকৰিত অব্যাহত থাকিব উচ্চ পদস্থ বিষয়ৰ সহায় সহযোগিতা পৰিয়ালৰ সদস্যৰ সৈতে সময় কটালে পৰিৱেশটো সুখদায়ক হৈ পৰিব প্ৰেমৰ সম্পৰ্কটো আৱেগিক শক্তি থাকিব ভাগৰুৱা হোৱাৰ বাবে দিনটোৰ প্ৰথম ভাগত মূৰৰ বিষ বা ৰক্তচাপ বৃদ্ধিৰ দৰে সমস্যা বাঢ়িব পাৰে গতিকে জিৰণিৰ প্ৰয়োজন আছে বতৰৰ পৰা নিজকে ৰক্ষা কৰক দিনটোৰ দ্বিতীয়াৰ্ধত আজি পৰিয়ালৰ সদস্যৰ সৈতে বেছি সময় কটালে শান্তি আৰু সুখ কঢ়িয়াই আনিব পাৰিব নিশ্চিতভাৱে জ্যেষ্ঠ লোকৰ অভিজ্ঞতা গ্ৰহণ কৰক যিকোনো বিশেষ কাম যদি আপোনালোকৰ বাকী আছিল পেণ্ডিং ৰৈ আছিল আজি সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে চেষ্টা কৰক আজি ছাত্ৰ ছাত্ৰীসকলে দিনটোৰ দ্বিতীয়াৰ্ধত পঢ়া শুনাৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব সহকাৰে থাকিব কোনো বিৰূপ পৰিস্থিতিৰ সৃষ্টি হ'লে নিগেটিভ কিছুমান সিচুৱেশ্যন আহিলে বিশেষকৈ তেনে পৰিস্থিতিত মনোবল কমি যাবলৈ নিদিব কোনো গুৰুত্বপূৰ্ণ বস্তু চুৰি বা হেৰাই যোৱাৰ আশংকাও দেখা পোৱা গৈছে দিনটোৰ ভাগত কেতিয়াবা কোনো এটা বিষয়ত অত্যধিক চিন্তাৰ বাবে আপুনি কিছুমান গুৰুত্বপূৰ্ণ কৃতিত্বৰ পৰা বঞ্চিত হ'ব পাৰে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দিনটো দ্বিতীয়াৰ্ধত ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় ভালদৰে চলি আছে কিন্তু একে সময়তে কৈছে যে বহুত কষ্টৰো প্ৰয়োজন আছে ব্যৱসায়টো গ্ৰ' কৰাৰ বাবে আগবঢ়াই নিয়াৰ বাবে এই সময়ত ভৱিষ্যতৰ পৰিকল্পনাক সুনিৰ্দিষ্ট ৰূপ দিয়াৰ প্ৰচেষ্টাও সফল হ'ব আজি এই সময়খিনিত বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব প্ৰেমৰ সম্পৰ্কত ইগ' জন্ম হ'ব নিদিব ইজনে সিজনৰ অনুভৱক ৰেছপেক্ট কৰক বুলি কৈছে কিছু শাৰীৰিক দুৰ্বলতা থাকিব দিনটোৰ দ্বিতীয়াৰ্ধত খাদ্যাভ্যাসৰ প্ৰতি অসাৱধান হ'ব নালাগে খোৱা বোৱাৰ প্ৰতি যত্ন ল'ব লাগে ভাল হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ কুম্ভ ৰাশি আজি এটা ডাঙৰ দিন বুলি কৈছে আপোনালোকৰ এটা সপোন বাস্তৱ হ'বলৈ গৈছে ইয়াক লাভ কৰিবলৈ মাত্ৰ আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলে উন্নত ফলাফল লাভ কৰিব পাৰে অধিকাংশ কাম পদ্ধতিগতভাৱে সম্পূৰ্ণ কৰা হ'ব আজি বিপদজনক কামত ৰিস্ক লোৱাৰ ভুল নকৰিব বিলম্ব কৰাৰ প্ৰৱণতা ক্ষতিকাৰক হ'ব পাৰে চেষ্টা কৰক আৰু সময়মতে কামবোৰ সম্পূৰ্ণ কৰক সম্পত্তিৰ লগত জড়িত যিকোনো বিবাদ সৃষ্টি হ'ব পাৰে গতিকে দিনটোৰ প্ৰথম ভাগত অলপ সতৰ্ক হৈ থাকক কিন্তু ধৈৰ্য ধৰিলে অতি সোনকালে ইয়াৰ সমাধানো পোৱা যাব ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত আপোনালোকৰ ব্যৱসায়িক যোগাযোগ শক্তিশালী কৰক সঠিক অৰ্ডাৰ বা নতুন চুক্তি পাব পাৰে আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব আৰু কৰ্মচাৰীসকলো কামৰ প্ৰতি সম্পূৰ্ণৰূপে বিশেষকৈ উৎসৰ্গিত হ'ব বুলি কৈছে নিয়োজিত লোকে পৰিৱৰ্তনৰ সুযোগ পাব পাৰে ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব পৰিয়ালৰ সৈতে কোনো ৰাতি আহাৰ বা পিকনিক আদি বা কোনোবা ধৰ্মীয় স্থানত আপোনালোকে যোৱাৰ পৰিকল্পনা কৰিব পাৰে বা এটা পৰিৱেশ আপোনালোকে ক্ৰিয়েট কৰিব পাৰে সৃষ্টি কৰিব পাৰে ভাল হ'ব মানসিক শান্তি পাব আপুনি কেতিয়াবা দিনটো আৰম্ভণি সমস্যাৰ পৰা বিশেষকৈ ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে গতিকে নিজৰ পুষ্টিকৰ খাদ্যৰ প্ৰতি ধ্যান ৰাখক ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখক বুলি কৈছে কিছুদিন ধৰি চলি থকা সমস্যাবোৰ সমাধান হ'ব পৰিয়ালৰ এজন সদস্যৰ উপযুক্ত বিবাহ প্ৰস্তাৱ আহি থকাৰ বাবে বিশেষকৈ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ এটা সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব সম্পত্তি আদিত বিনিয়োগৰ পৰিকল্পনা বিবেচনা কৰা হ'ব পাৰে কিছুলোকে আৰু সিদ্ধান্তবোৰ উপকাৰী হ'ব অত্যধিক কামত বিশেষকৈ নিজকে জড়িত নকৰিব কাৰণ অধিক পাবলৈ ইচ্ছা কৰিলে ক্ষতি হ'ব পাৰে আজি আপোনালোকৰ আচৰণ সহজ আৰু কোমল কৰি ৰাখক ভৱিষ্যতৰ কাম কাজত কিছু বাধাৰ সন্মুখীন হ'ব পাৰে যুৱক যুৱতীসকলে কিন্তু চিন্তা বেছি নকৰিব কঠিন সময়বোৰ অতি সোনকালে পাৰ হৈ যাব আজি দিনটো দ্বিতীয়াৰ্ধত ব্যৱসায়িক দৃষ্টিকোণৰ পৰা কৈছে যে সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সন্দৰ্ভত উৎকৃষ্ট চুক্তি পোৱাৰ সম্ভাৱনা আছে চৰকাৰী চাকৰিয়ালসকলে বিশেষকৈ কামৰ লেনদেনৰ ক্ষেত্ৰত বা কাম কাজবোৰ কৰোঁতে সাৱধান হওক যিসকলে চানডে দিনটোতো কৰ্মৰত খং আৰু ক্ৰোধত কোনো ভুল পদক্ষেপ গ্ৰহণ নকৰিব ব্যক্তিগত চাকৰিত কামৰ চাপ থাকিব বৈবাহিক জীৱনটো সুখী হ'ব ঘৰখনত অতিথি আগমনে পাৰস্পৰিক আদান প্ৰদানৰ জৰিয়তে সকলোৰে বাবে সুখ কঢ়িয়াই আনিব স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যা নহ'ব কিন্তু অত্যধিক বিশেষকৈ আপোনালোকে খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হ'ব লাগিব স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো কিন্তু গুৰুত্বপূৰ্ণ বুলি কৈছে নিজৰ হেল্থৰ অপকাৰী বা যি ধৰণৰ আপোনালোকৰ খাদ্যপাতি হেল্থৰ বাবে অপকাৰী বা আপোনালোকৰ শৰীৰটোৰ বাবে অপকাৰী সেই ধৰণৰ খাদ্যপাতিবোৰ বিশেষকৈ পৰিহাৰ কৰক বুলি কৈছে বা এৰাই চলক বুলি কৈছে ভাল হ'ব শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মীন ৰাশি আজি কিছু সময়ৰ বাবে আধ্যাত্মিক আৰু ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহী হোৱাৰ বাবে আপোনালোকৰ স্বভাৱতো ইতিবাচক পৰিৱৰ্তন ঘটিব বুলি কৈছে প্ৰতিটো কাম সহজভাৱে কৰিলে কামবোৰ সহজে সম্পূৰ্ণ হ'ব যিকোনো আবদ্ধ ধন ঘূৰাই দিয়াৰ সম্ভৱ
কেতিয়াবা ঘৰখনত সঠিক শৃংখলা বজাই ৰাখিবলৈ বিশেষকৈ কঠোৰ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে বুলি কৈছে দিনটোৰ ভাগত, যাৰ বাবে আপোনালোকে এই সময়খিনিত ঘৰখনত এক উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগ পঢ়া শুনাৰ পৰা বিশেষকৈ আনন্দ দিশত বিস্তৃত হ'ব পাৰে। আজি গুৰুত্বপূৰ্ণ ব্যৱসায়িক সিদ্ধান্ত এতিয়াৰ বাবে পিছুৱাই ৰাখক, কেৱল বৰ্তমান কাম কাজত মনোনিৱেশ কৰক। আজি কৰ্মৰত মহিলাসকলে নিজৰ কামৰ প্ৰতি কিছু মানসিক চাপত থাকিব পাৰে, যিকোনো সিদ্ধান্ত অতি চিন্তা কৰি লওক বুলি কৈছে। বৈবাহিক সম্পৰ্ক মধুৰ আৰু সুষম কৰি ৰাখক বুলি কৈছে। দিনটোৰ প্ৰথম ভাগত অতিৰিক্ত বৈবাহিক প্ৰেমৰ প্ৰভাৱে কিন্তু কিছু লোকৰ ভাৱমূৰ্তি নষ্ট কৰিব পাৰে। দিনটোৰ প্ৰথম ভাগত কফ আৰু কাহৰ দৰে সমস্যা থাকিব পাৰে। আজি আপোনালোকৰ সময়ক পদ্ধতিগতভাৱে ব্যৱহাৰ কৰক, ইয়াৰ দ্বাৰা আপোনালোকে বৃহৎ সফলতা লাভ কৰিব আৰু সেইখিনি ক্ষেত্ৰত সহায় হ'ব বুলি কৈছে। ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত আপোনালোকৰ সক্ৰিয়তা আৰু আধিপত্য অধিক বৃদ্ধি পাব। আজি আপোনালোকৰ ফিটনেছৰ ওপৰতো কিন্তু সময় কটাওক বুলি কৈছে। এলাহ আৰু অসাৱধানতাৰ বাবে বিশেষকৈ অসাৰ কামত ধন আৰু সময় নষ্ট নকৰিব। আজি বহু গুৰুত্বপূৰ্ণ কামো স্থবিৰ হৈ পৰিব পাৰে। এই সময়ত কাকো ধন ধাৰে নিদিব, নহ'লে ঘূৰাই পোৱাৰ সম্ভৱ কিছু কম আছে, বৰঞ্চ আপুনি বিপদত পৰিব পাৰে। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা দিনটো শেষৰ ধৰিলৈ কাইলৈ কাম পিছুৱাই নিদিব, অৰ্থাৎ আজিয়ে কৰক, সময়মতে কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত সঠিক শৃংখলা বজাই ৰাখিব। আজি কৰ্মচাৰীসকলৰ বিশেষকৈ সহযোগত আপোনালোকৰ আধৰুৱা কামখিনি পূৰণ হ'ব। আজি আপোনালোকৰ ব্যৱসায়িক কাৰ্যকলাপ ভাল কৰি তুলিব বুলি কৈছে। স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সহমতৰ জৰিয়তে যিকোনো সমস্যা সমাধানৰ বাবে একেলগে চেষ্টা কৰিব। প্ৰেমৰ সম্পৰ্কতো কিছু সমস্যা হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। দিনটোৰ দ্বিতীয়াৰ্ধত বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ ধ্যান ৰাখিব। দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস সংগঠিত কৰি ৰাখক। বৰ্তমান পৰিৱেশৰ বাবে সাৱধান হোৱাটো প্ৰয়োজনীয় বুলি কৈছে। খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। ঋতু পৰিৱৰ্তনৰ বাবে বিশেষকৈ আপোনালোকৰ ভাইৰেল জ্বৰ, কাহ, চৰ্দি হ'ব পাৰে, গতিকে অলপ গুৰুত্ব দিব। শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ওম নমঃ শিৱায়।